সাধু নগৰী। এসময়ত এখন হাবিত এটা সৰোবৰ আছিল। সেই সৰোবৰত এটা কাছই বাস কৰিছিল। সৰোবৰৰ পাৰত থকা এজোপা গছত এটা কাউৰীয়ে বাস কৰিছিল। সেই গছৰ তলতে এটা গাঁতত এটা নিগনিয়ে বাস কৰিছিল আৰু তাৰ ওচৰৰে জংঘলত এটি হৰিণা পহুৱে বাস কৰিছিল। সিহঁত চাৰিওটাৰ মাজত গভীৰ মিত্ৰতা আছিল। ভিন ভিন প্ৰজাতিৰ হোৱাৰ স্বত্তেও সিহঁতৰ মাজত বৰ মিল আছিল। চাৰিওজনে ইজনে সিজনক বৰ ভাল পাইছিল। কাছটোৱে দিনত কেতিয়াবা পানীত ডুব মাৰি ফুৰে আৰু কেতিয়াবা পাৰত বহি ৰ'দ লয়। বাকী তিনি বন্ধু আহাৰৰ সন্ধানত ওলাই যায় আৰু দিনটো ঘূৰি পকি সূৰ্য অস্ত যোৱাৰ সময়ত উভতি আহে। সন্ধ্যা চাৰিও মিত্ৰ একলগ হয়, ইজনে সিজনক আলিংগন কৰে আৰু খেলা ধূলা কৰে। এদিন সন্ধ্যা কাউৰী আৰু নিগনি ঘূৰি আহিল, কিন্তু হৰিণটো ঘূৰি নাহিল। তিনিও বন্ধু মিলি হৰিণলৈ অপেক্ষা কৰিব ধৰিলে। সিহঁতৰ খেলিবলৈও মন নগ'ল। কাছই গলগলীয়া মাতেৰে ক'লে, সিটো সদায় তোমালোক দুয়োতকৈ আগেয়ে ঘূৰি আহিছিল। আজি নাজানো কি বা হ'ল, সি এতিয়ালৈকে অহা নাই। মোৰ বৰ চিন্তা হৈছে। কথাটো বৰ গুৰুত্বপূৰ্ণ। নিশ্চয় সি কিবা বিপদত পৰিছে। এতিয়া আমি কি কৰা উচিত? বন্ধুহঁত, সি চৰিবলৈ যিফালে প্ৰায়ে যায় সেইফালে মই উৰি গৈ চাই আহোঁ। কিন্তু আন্ধাৰ হ'ব ধৰিছে, তলত একো দেখা নাপাম। আমি পুৱালৈকে অপেক্ষা কৰাটোৱে উচিত হ'ব। ৰাতিপুৱাতেই মই উৰি যাম আৰু তাৰ যি খবৰ পাওঁ তোমালোকক দিম। কিন্তু বন্ধুৰ অৱস্থা নজনাকৈ ৰাতি টোপনি কেনেকৈ আহিব? মনত শান্তি কেনেকৈ পাম? মই সেইফালে এতিয়াই আগবাঢ়োঁ, কাৰণ মোৰ গতি অতি ধীৰ। তোমালোক দুয়ো ৰাতিপুৱা আহি যাবা। ময়ো হাতত হাত ধৰি বহি থাকিব নোৱাৰিম। ময়ো কাছ বন্ধুৰ লগতে যাওঁ। কাউৰী বন্ধু, তুমি ৰাতিপুৱালৈ আহি যাবা। কাছ আৰু নিগনি যাবলৈ ধৰিলে। কাউৰীয়ে ৰাতিটো চিন্তাত কটালে। ৰাতি পুৱা মাত্ৰকে সি উৰা মাৰিলে। উৰি উৰি সি চাৰিওফালে চকু ফুৰাই গৈ থাকিল। অলপ আগলৈ গৈ সি কাছ আৰু নিগনিক গৈ থকা দেখিলে। কাউৰীয়ে কা কা কৰি সিহঁতক সংকেত দিলে যে সি সিহঁতক দেখা পালে আৰু সি সন্ধানত আগলৈ যাব ওলাইছে। কাউৰীয়ে হৰিণটোক মাতিবলৈ আৰম্ভ কৰিলে। বন্ধু হৰিণ, তুমি ক'ত আছা? মাত দিয়া বন্ধু। তেনেতে সি অলপ দূৰত কাৰোবাৰ কান্দোন শুনিলে। সেয়া তাৰ বন্ধু হৰিণৰ কান্দোন আছিল। সেই কান্দোনৰ দিশে সি উৰি গৈ ঠিক সেই ঠাইত ওলালগৈ য'ত হৰিণটো এটা চিকাৰীৰ জালত পৰি ধৰফৰাই আছিল। হৰিণটোৱে কান্দি কান্দি ক'লে যে কিদৰে এটা নিৰ্দয়ী চিকাৰীয়ে তাত জাল পাতি থৈছিল আৰু দুৰ্ভাগ্যবশতঃ সি সেই জাল দেখা নাপালে আৰু জালত আবদ্ধ হৈ গ'ল। চিকাৰী আহিয়ে পাব আৰু সি মোক ধৰি লৈ যাব আৰু মোৰ কাহিনী শেষ বুলি ধৰি লোৱা বন্ধু। তুমি নিগনি আৰু কাছকো মোৰ শেষ প্ৰণাম ক'বা। আমি আমাৰ প্ৰাণ সংকটত পেলাই হ'লেও তোমাক বচাম বন্ধু। কিন্তু তুমি সেয়া কেনেকৈ কৰিব পাৰিবা? শুনা, মই নিগনি বন্ধুক মোৰ পিঠিত তুলি লৈ আহোঁগৈ। সি তাৰ চোকা দাঁতেৰে জালখন কুটি পেলাব। কাউৰীয়ে অলপো পলম নকৰি উৰি গৈ কাছ আৰু নিগনিৰ কাষ পালেগৈ। বন্ধুহঁত, আমাৰ বন্ধু হৰিণ এটা দুষ্ট চিকাৰীৰ জালত আবদ্ধ হৈ আছে। প্ৰাণৰ সংশয় হৈছে। চিকাৰী আহি পোৱাৰ আগতেই যদি তাক মোকলোৱা নহয় তেন্তে তাৰ প্ৰাণ যাব। তাৰ বাবে আমি কি কৰিব লাগিব? সোনকালে কোৱা। চিন্তা নকৰিবা কাউৰী বন্ধু, তুমি তোমাৰ পিঠিত উঠাই মোক হৰিণ বন্ধুৰ ওচৰলৈ লৈ ব'লা। এইদৰে কাউৰীয়ে নিগনিটোক পিঠিত তুলি হৰিণৰ ওচৰলৈ লৈ গ'ল। নিগনিয়ে খৰধৰকৈ জালখন কুটি হৰিণক মুকলি কৰি দিলে। মুক্ত হৈয়ে হৰিণে তাৰ বন্ধুকেইটাক আলিংগন কৰিলে আৰু সিহঁতক ধন্যবাদ জনালে। তেনেতে কাছটো তাত উপস্থিত হ'লহি আৰু সিহঁতৰ আনন্দৰ সমভাগী হ'ল। হৰিণে ক'লে, বন্ধু তুমিও আহি গ'লা। মই বৰ ভাগ্যৱান যে মই এনেকুৱা প্ৰকৃত বন্ধু পাইছোঁ। বন্ধুহঁত চোৱা, চিকাৰী আহি পালেহি, অতি শীঘ্ৰে লুকাই যোৱা। নিগনিয়ে লগে লগে ওচৰৰ গছৰ খুৰুঙত সোমাই গ'ল। কাউৰীয়ে উৰি গৈ গছৰ ওপৰৰ ডালত পৰিল। হৰিণে একে জাপে গৈ ওচৰৰ জংঘলত সোমাই পৰিল।
কিন্তু ধীৰ গতিৰ কাছটো দুখোজমানো যাবলৈ নাপাওঁতেই চিকাৰী আহি পালে। সি জালখন কুটা দেখি নিজৰ মাথা টঙনিয়াই ক'লে, কি সোমাইছিল আৰু কোনে কাটিলে? সেয়া জানিবৰ বাবে সি ভৰিৰ খোজ চাবৰ বাবে ইফালে সিফালে চাওঁতে সি লাহে লাহে গৈ থকা কাছটো দেখা পালে। তাৰ বৰ ফূৰ্তি লাগিল। বাহ, আজি এই কাছই মোৰ পৰিয়ালৰ আহাৰ হ'ব। সি কাছটো তুলি লৈ নিজৰ মোনাত ভৰালে আৰু যাবলৈ ধৰিলে। কাউৰীটোৱে লগে লগে হৰিণ আৰু নিগনিক মাত লগাই ক'লে, বন্ধুহঁত, আমাৰ বন্ধু কাছক চিকাৰীয়ে মোনাত ভৰাই লৈ গৈ আছে। আমি বন্ধু কাছক বচোৱা উচিত। বন্ধুহঁত, আমি এটা খেল খেলিব লাগিব। মই লেঙেৰাৰ ভাওজুৰি চিকাৰীৰ সন্মুখেৰে যাম। মোক লেঙেৰা বুলি ভাবি মোক ধৰিবলৈ বুলি কাছ থকা মোনাটো থৈ মোৰ পিছত দৌৰিব। মই তাক ঘন জংঘললৈ নি দৌৰি পলাম। হৰিণে এইদৰে কৰিলত লেঙেৰা হৰিণক দেখি চিকাৰী জঁপিয়াই উঠিল। সি মোনাটো পেলাই হৰিণটোক ধৰিবলৈ দৌৰিলে। হৰিণে লেঙেৰাৰ ভাওজুৰি তাক ঘন হাবিলৈ লৈ গ'ল আৰু তাৰ পৰা দৌৰি পলাল। চিকাৰীয়ে বেঙা লাগি চাই ৰ'ল। এতিয়া সি কাছটোৰেই কাম চলোৱাৰ মনেৰে উভতিল, কিন্তু সি মোনাটো খালী হৈ থকা দেখিলে। চিকাৰীয়ে দুখ মনেৰে খালী হাতেৰেই ঘৰলৈ উভতিল আৰু চাৰিও বন্ধুৱে পুনৰ আনন্দেৰে দিন কটাবলৈ ধৰিলে। গতিকে আমি বিপদত পৰিলে আতংকিত আৰু অধৈৰ্য নহয়, বুদ্ধি আৰু ধৈৰ্য সহকাৰে কাম কৰিব লাগে আৰু লগতে অধিক লোভ নকৰি পোৱাখিনিকে লৈ সন্তুষ্ট থাকিব লাগে।